নমস্কাৰ। আমি আমাৰ জীৱনত পদে পদে কিছুমান ভুল কৰোঁ। ইয়াৰে কিছুমান ভুল আমি জানি বুজি আমাৰ জ্ঞাতসাৰে কৰোঁ। ইচ্ছাকৃত নহ'লেও এনে ভুলবোৰৰ আমি অভ্যাসবশতঃ পুনৰাবৃত্তি কৰোঁ। যেনে ধৰক নিচাযুক্ত দ্ৰব্য সেৱন কৰাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি জানিও আপুনি মই সহজে এই বদ অভ্যাস এৰাটো সহজ নহয়। খং ৰাগ, লোভ মোহ, হিংসা আদি বহুবোৰ বদগুণ আপুনি মই মনে মনে স্বীকাৰ কৰিলেও এইসমূহ আমি সহজে এৰিব নোৱাৰোঁ ইত্যাদি। আনহাতে কিছু ভুল আমি নজনাকৈয়ে আমাৰ জ্ঞানৰ অজ্ঞাতসাৰে আপুনি মই কৰি থাকোঁ। ইয়াত ইচ্ছা অনিচ্ছাৰ কথা নাহিলেও অজ্ঞতাৰ বশৱৰ্তী হৈয়ে আমি সেই ভুলসমূহৰ পুনৰাবৃত্তি কৰি থাকোঁ। এখন ঘৰত সৃষ্টি হোৱা বাস্তুৰ দোষসমূহ ভুলসমূহ আমি এই শ্ৰেণীত ৰাখিব পাৰোঁ। কিয়নো আপুনি জানি বুজি আপোনাৰ ঘৰখনৰ মূল দৰ্জাখন কেতিয়াও পৰিয়ালৰ হানি কৰিব পৰা ভুল স্থানত আপুনি নাৰাখে। আনহাতে আপোনাৰ পায়খানা ঘৰ বা পায়খানাৰ টেংকি আপোনাৰ সকলো বৰবাদ কৰি দিব পৰা স্থানত আপুনি জানি বুজি কেতিয়াও সাজিবলৈ নাযায়। এখন ঘৰ নিৰ্মাণৰ সময়ত হ'ব পৰা বাস্তুৰ ভুল বা অজ্ঞতা আৰু বহুতো আছে। পৰৱৰ্তী সময়ত এই বিষয়ে জানিবলৈ আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক অথবা এই পেজটো ফ'ল' কৰক, যাতে আপুনি মোৰ পৰৱৰ্তী ভিডিঅ'ৰ দ্বাৰা কিঞ্চিত হ'লেও বাস্তু সচেতন হ'ব পাৰে। আজিলৈ আহোঁ। আপোনাৰ অনাগত দিনবোৰ সুখৰ হওক। ধন্যবাদ।